মে' মাহ 2026 সকলোৰে বাবে শুভ নহয়। এই 6 ৰাশিৰ জীৱনত আহিব পাৰে হঠাৎ সমস্যা, টকা হেৰুওৱা, প্ৰেমত ভাঙন আৰু কেৰিয়াৰত ডাঙৰ বাধা। আপুনি সেই তালিকাত আছে নেকি? শেষলৈকে চাই থাকক, কাৰণ মই আপোনালোকক ক'ম কেনেকৈ এই বিপদৰ পৰা বাচিব পাৰে আৰু শেষত প্ৰতিকাৰ দিয়া হ'ব। সেই প্ৰতিকাৰবোৰ যদি আপুনি নিয়মিতভাৱে পালন কৰিব পাৰে, এই বিপদৰ পৰা ৰক্ষা পৰিব পাৰে। বেছি পলম নকৰি আহক তেন্তে আৰম্ভ কৰোঁ। প্ৰথম ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ বাবে মে' মাহটো সহজ নহ'ব পাৰে। এই মাহত আপোনাৰ জীৱনত কিছুমান ইম'চনেল আৰু ফাইনেন্সিয়েল চেলেঞ্জ আহিব পাৰে, কিন্তু সঠিক সিদ্ধান্ত ল'লে আপুনি এইবোৰ সহজে পাৰ হৈ যাব পাৰে। শেষলৈকে চাই থাকক। টকা পইচাৰ ক্ষেত্ৰত মে' মাহত আপোনাৰ আৰ্থিক অৱস্থা অলপ আনষ্টেবল থাকিব পাৰে। হঠাৎ খৰচ বাঢ়িব, বিশেষকৈ ঘৰৰ কাম, পৰিয়ালৰ দায়িত্ব বা চিকিৎসাৰ খৰচৰ বাবে। যদি আপুনি আগতে কিবা ছেভিং কৰি ৰাখিছে, এই মাহত সেইটো আপুনি তাত হাত দিব লাগিব পাৰে। ধাৰ লোৱা বা দিয়া এই মাহত এৰাই চলক। মাহৰ শেষৰ ফালে অলপ ৰিলিফ আহিব পাৰে, কিন্তু মাহৰ আৰম্ভণি আৰু মাজভাগত সাৱধান থাকিব লাগিব। কৰ্মজীৱনত অলপ প্ৰেছাৰ বাঢ়িব পাৰে, আপোনাৰ ওপৰত দায়িত্ব বেছি দিব পাৰে, কিন্তু তাৰ ফল তৎক্ষণাত নাপাব। বছ বা ছিনিয়ৰৰ লগত ভুল বুজাবুজি হ'ব পাৰে। এই সময়ত আপুনি ধৈৰ্য ধৰা খুবেই গুৰুত্বপূৰ্ণ হ'ব। যিসকলে চাকৰি সলনি কৰিবলৈ ভাবি আছে, এই মাহত খৰধৰ কৰি সিদ্ধান্ত নল'ব, অলপ অপেক্ষা কৰাটো ভাল হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেম জীৱনত ইম'চনেল আপছ এণ্ড ডাউনছ থাকিব পাৰে। আপুনি সহজে আঘাত পাব পাৰে বা চেঞ্চিটিভ হৈ পৰিব পাৰে। অলৰেডি যিসকলে ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ বাবে সৰু কথাত কাজিয়া হ'ব পাৰে। মেৰিড লাইফত দাম্পত্য জীৱনত পৰিয়ালৰ চাপৰ বাবে পাৰ্টনাৰৰ লগত দূৰত্ব আহিব পাৰে। এই সময়ত কমিউনিকেশ্যন খুবেই গুৰুত্বপূৰ্ণ হ'ব। আৰু স্বাস্থ্যৰ কথা ক'বলৈ গ'লে মে' মাহত আপোনাৰ মানসিক স্বাস্থ্যত অলপ প্ৰভাৱ পৰিব পাৰে। ষ্ট্ৰেছ, এনজাইটি বা মুড ছুইং দেখা যাব পাৰে। টোপনিৰ সমস্যা আৰু নিজকে ৰিলেক্স কৰা খুবেই প্ৰয়োজন। যোগা বা মেডিটেশ্যন কৰিলে ভাল ফল লাভ কৰিব। প্ৰতিকাৰত আছে সোমবাৰে শিৱ মন্দিৰত পানী অৰ্পণ কৰক। ওম নমঃ শিৱায় এই মন্ত্ৰটো প্ৰতিদিনে 108 বাৰ জপ কৰক। গৰীব ব্যক্তিক খাদ্য দান কৰক। এইবোৰে আপোনাৰ সমস্যা কমাব আৰু পজিটিভ এনাৰ্জি বৃদ্ধি কৰিব। কৰ্কট ৰাশিৰ বাবে এই মাহটো অলপ কঠিন হ'লেও সঠিক সিদ্ধান্ত আৰু ধৈৰ্য ৰাখিলে আপুনি সকলো জয় কৰিব পাৰিব। ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্টত লিখক ওম নমঃ শিৱায়। পিছৰ ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ বাবে মে' মাহটো চিন্তাৰে ভৰা হ'ব পাৰে। আপুনি বেছি চিন্তা কৰিব পাৰে আৰু এইটো আপোনাৰ সিদ্ধান্তক প্ৰভাৱিত কৰিব পাৰে, কিন্তু সঠিক দিশ ল'লে আপুনি সকলো সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰিব। শেষলৈকে চাই থাকক। টকা পইচাৰ ক্ষেত্ৰত মে' মাহত আপোনাৰ আৰ্থিক অৱস্থা সাধাৰণ থাকিব, কিন্তু আনএক্সপেক্টেড খৰচ আহিব পাৰে। আপুনি হয়তো যিকোনো বিষয়ত অভাৰ থিংকিং কৰি ভুল সিদ্ধান্ত ল'ব পাৰে, বিশেষকৈ ইনভেষ্টমেণ্টত বা টকা লগোৱাৰ ক্ষেত্ৰত। এই সময়ত নতুন ইনভেষ্টমেণ্ট বা ৰিস্কি ডিচিশ্যন এৰাই চলক। মাহৰ শেষৰ ফালে অলপ ফাইনেন্সিয়েল ষ্টেবিলিটি আহিব। কৰ্মজীৱনত আপুনি নিজৰ ওপৰত বেছি প্ৰেছাৰ ল'ব পাৰে। পাৰফেক্ট কাম কৰিব বিচাৰি আপুনি নিজেই ষ্ট্ৰেছ হৈ থাকিব। এই সময়ত মিষ্টেক হোৱাৰ সম্ভাৱনা আছে, বিশেষকৈ খৰধৰ কৰি কোনো কাম কৰিলে। বছ বা ছিনিয়ৰৰ লগত ভুল বুজাবুজি হ'ব পাৰে। টিমৱৰ্ক কৰিলে ভাল ফল লাভ কৰিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেম জীৱনত কমিউনিকেশ্যন প্ৰব্লেম দেখা দিব পাৰে। আপুনি নিজৰ অনুভৱ স্পষ্টকৈ ক'ব নোৱাৰিলে প্ৰব্লেম বাঢ়িব। অলৰেডি যিসকলে ৰিলেশ্যনশ্বিপত আছে তেওঁলোকৰ বাবে সৰু কথাত ভুল বুজাবুজি হ'ব পাৰে। মেৰিড লাইফত পাৰ্টনাৰৰ লগত সময় কটোৱা খুবেই প্ৰয়োজন। আৰু এতিয়া হৈছে স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ মানসিক স্বাস্থ্যত অলপ প্ৰভাৱ পৰিব পাৰে। এনজাইটি, ষ্ট্ৰেছ বা শ্লিপ প্ৰব্লেম টোপনিৰ সমস্যা দেখা যাব পাৰে। মোবাইল আৰু চিন্তা কম কৰিব। নিজৰ বাবে অলপ সময় দিয়ক। ৱাকিং, যোগা, মেডিটেশ্যন খুব উপকাৰী হ'ব। এতিয়া হৈছে প্ৰতিকাৰ। বুধবাৰে ভগৱান গণেশৰ পূজা কৰক। ওম গং গণপতিয়ে নমঃ এই মন্ত্ৰটো 21 বাৰকৈ জপ কৰিব। সেউজীয়া বস্তু যেনে ফল, শাক পাচলি দান কৰক। কন্যা ৰাশিৰ বাবে মে' মাহটো চেলেঞ্জ লৈ আহিলেও আপুনি নিজৰ বুদ্ধি আৰু ধৈৰ্যৰে সকলো নিয়ন্ত্ৰণ কৰিব পাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰক আৰু কমেণ্টত লিখক ষ্টে পজিটিভ। 3 নম্বৰ ৰাশিটো হৈছে বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ বাবে মে' মাহটো অলপ গুপ্ত বিপদৰে ভৰা হ'ব পাৰে। যিসকলে মানুহৰ ওপৰত আপুনি বেছি ভৰসা কৰিছে, সেইসকলে আপোনাক হতাশ কৰিব পাৰে। সাৱধান, শেষলৈকে চাই থাকক। ধন সম্পত্তিৰ ক্ষেত্ৰত মে' মাহত আপোনাৰ আৰ্থিক দিশত উঠা-নমা দেখা যাব পাৰে। কোনো অচিনাকি মানুহ বা নতুন প্ৰপ'জেলত টকা লগোৱাৰ আগতে ভালদৰে চিন্তা ভাৱনা কৰি লওক।
ফৰ্ড বা ভুল ডিচিশ্যনৰ পৰা আপোনাৰ টকা হেৰুৱাব পাৰে। বন্ধু বা পৰিচিত লোকক ধাৰ দিয়া লোৱা এই মাহত এৰাই চলক। মাহৰ শেষৰ ফালে অলপ ষ্টেবিলিটি আহিব, কিন্তু মাজভাগত সাৱধান থাকিব লাগিব। কৰ্মজীৱনত কম্পিটিশ্যন বাঢ়িব। কিছুমান চেলেঞ্জ আপোনাৰ কামৰ ওপৰত হিংসা কৰিব পাৰে। আপোনাৰ ওপৰত অভিযোগ বা ভুল বুজাবুজি উঠিব পাৰে। তেনে ক্ষেত্ৰত ধৈৰ্য ধৰি প্ৰমাণ দি আগবাঢ়ক। বিজনেছ কৰা লোকসকলৰ বাবে নতুন ডিল কৰাৰ আগতে সকলো টাৰ্মছ ভালদৰে চাই লওক। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেম জীৱনত জেলাছলি বা প্ৰচেছিভনেছ বাঢ়িব পাৰে। এইটো ৰিলেশ্যনশ্বিপৰ বাবে প্ৰব্লেম হ'ব পাৰে। অলৰেডি ৰিলেশ্যনশ্বিপত থকা লোকসকলৰ বাবে ট্ৰাষ্ট ইছ্যু দেখা দিব পাৰে। মেৰিড লাইফত পাৰ্টনাৰৰ লগত সন্দেহ নকৰাকৈ অপেন কথা পাতক। স্বাস্থ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে মে' মাহত আপোনাৰ এনাৰ্জি লেভেল অলপ কমি যাব পাৰে। ফেটিগ, উইকনেছ বা বডি পেইন দেখা দিব পাৰে। আপুনি নিজৰ হেল্থ ইগন'ৰ নকৰিব। প্ৰপাৰ ৰেষ্ট আৰু হেল্থি ফুড খুবেই প্ৰয়োজন। এতিয়া হৈছে প্ৰতিকাৰ। মঙলবাৰে হনুমান মন্দিৰত চাকি জ্বলক, হনুমান চালিচা পঢ়ক, ৰঙা ফুল বা ফল দান কৰক। বৃশ্চিক ৰাশিৰ বাবে এই মাহটো সাৱধানতাৰ কিন্তু সঠিক সিদ্ধান্ত আৰু প্ৰতিকাৰে আপুনি সকলো বিপদ এৰাই চলিব পাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্টত লিখক ষ্টে ষ্ট্ৰং। 4 নম্বৰ ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ বাবে মে' মাহটো অলপ ধীৰ গতিৰ আৰু পৰীক্ষাৰ সময় হ'ব পাৰে। আপুনি বহুত পৰিশ্ৰম কৰিব, কিন্তু ফল তৎক্ষণাত নাপাব। এই সময়ত সঠিক ধৈৰ্যই আপোনাৰ শক্তি শেষলৈকে চাই থাকক। টকা পইচাৰ ক্ষেত্ৰত ক'বলৈ গ'লে মে' মাহত আপোনাৰ ইনকাম লাহে লাহে আহিব পাৰে। লেহেমীয়া হ'ব, খৰচ বাঢ়িব পাৰে। বিশেষকৈ পৰিয়াল, ঘৰৰ কাম বা দায়িত্বৰ বাবে আপোনাৰ টকা খৰচ হ'ব পাৰে। আপুনি ভাবু চিন্তি খৰচ নকৰিলে বাজেট বেয়া হ'ব পাৰে। এই সময়ত ছেভিঙৰ ওপৰত গুৰুত্ব দিয়ক। নতুন ইনভেষ্টমেণ্ট এই মাহত এৰাই চলক, বিশেষকৈ ৰিস্কি ক্ষেত্ৰত। কৰ্মক্ষেত্ৰৰ কথা ক'বলৈ গ'লে কৰ্মক্ষেত্ৰত আপুনি বহুত পৰিশ্ৰম কৰিব লাগিব। কাম বেছি থাকিব, কিন্তু ৰিকগনিশ্যন অলপ দেৰিকৈ পাব। বছ বা ছিনিয়ৰ আপোনাৰ পৰা বেছি এক্সপেনশ্যন ৰাখিব পাৰে। কেতিয়াবা আপুনি হতাশ অনুভৱ কৰিব পাৰে। কিন্তু এটা গুৰুত্বপূৰ্ণ কথা, এই মাহৰ পৰিশ্ৰমী আপোনাৰ আগন্তুক মাহত সফলতা আনিব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত অলপ দূৰত্ব দেখা দিব পাৰে। টাইম মেনেজমেণ্ট ঠিক নোহোৱাৰ বাবে পাৰ্টনাৰৰ লগত কম সময় কটাব পাৰে। অলৰেডি ৰিলেশ্যনশ্বিপত থকাসকলৰ বাবে কমিউনিকেশ্যন কম হ'লে ভুল বুজাবুজি হ'ব পাৰে। মেৰিড লাইফত পাৰ্টনাৰৰ লগত সময় আৰু বুজাবুজি বৃদ্ধি কৰা খুবেই প্ৰয়োজন। স্বাস্থ্যৰ ক্ষেত্ৰত মে' মাহত আপোনাৰ শৰীৰত অলপ ভাগৰুৱা অনুভৱ হ'ব পাৰে। বডি পেইন, জইণ্ট পেইন বা ফেটিগুই দেখা দিব পাৰে। অধিক কামৰ বাবে আপোনাৰ ৰেষ্ট কম হ'লে স্বাস্থ্য বেয়া হ'ব পাৰে। প্ৰপাৰ শ্লিপ আৰু বেলেঞ্চ ডায়েট খুবেই প্ৰয়োজন। এতিয়া হৈছে প্ৰতিকাৰ। শনিবাৰে শনি মন্দিৰত চাকি জ্বলক, তিলৰ তেল বা সৰিয়হৰ তেল আৰু ক'লা বস্তু দান কৰক। ওম শম শনিশ্বৰায় নমঃ এই মন্ত্ৰটো প্ৰতিদিনে 11 বাৰকৈ জপ কৰিব। মকৰ ৰাশিৰ বাবে এই মাহটো পৰীক্ষাৰ সময়, কিন্তু আপোনাৰ পৰিশ্ৰম বিফল নহ'ব। অলপ দেৰি হ'লেও সফলতা নিশ্চিত। ভিডিঅ'টো লাইক কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্টত লিখক হাৰ্ড ৱৰ্ক পে অফ। এতিয়া হৈছে 5 নম্বৰ ৰাশি। 5 নম্বৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ বাবে মে' মাহটো অচিনাকি পৰিৱৰ্তনৰ সময় হ'ব পাৰে। যি প্লান আপুনি কৰি আছিল সেয়া হঠাৎ সলনি হ'ব পাৰে। সাৱধান, এই মাহত আপুনি সঠিক সিদ্ধান্ত লোৱাটো খুবেই গুৰুত্বপূৰ্ণ। শেষলৈকে চাই থাকক। টকা পইচাৰ ক্ষেত্ৰত মে' মাহত আপোনাৰ আৰ্থিক অৱস্থা অলপ আনষ্টেবল থাকিব পাৰে। ইনকাম ঠিক থাকিলেও আনএক্সপেক্টেড খৰচে আপোনাক চিন্তিত কৰি তুলিব পাৰে। বিশেষকৈ ট্ৰেভেল, টেকন'লজি বা ঘৰৰ কামত টকা খৰচ হ'ব পাৰে। এই সময়ত বাজেট প্লান কৰি চলাটো খুবেই প্ৰয়োজন। লোন বা EMI থাকিলে সময়মতে পৰিশোধ কৰিবলৈ চেষ্টা কৰক। কৰ্মজীৱনৰ ক্ষেত্ৰত হঠাৎ পৰিৱৰ্তন আহিব পাৰে। কোনো প্ৰজেক্ট কেঞ্চেল হ'ব পাৰে বা ডিলে হ'ব পাৰে। আপুনি যি আশা কৰিছিল তাৰ বিপৰীতে কিবা ঘটিব পাৰে। এই সময়ত ফ্লেক্সিবল থাকিব লাগিব। জব চেঞ্জ কৰিবলৈ ভাবিলে ভালদৰে চিন্তা কৰি আগবাঢ়ক। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত প্ৰেম জীৱনত কমিউনিকেশ্যন গেপ দেখা দিব পাৰে। পাৰ্টনাৰৰ লগত ভুল বুজাবুজি হ'ব পাৰে। লং ডিষ্টেঞ্চ ৰিলেশ্যনশ্বিপত থকা লোকসকলৰ বাবে ডিষ্টেঞ্চৰ বাবে ইম'চনেল প্ৰব্লেম আহিব পাৰে। মেৰিড লাইফত থকা সকলৰ বাবে সময় আৰু মনোযোগ বেছি দিয়ক। স্বাস্থ্যৰ ক্ষেত্ৰত মে' মাহত আপোনাৰ মানসিক প্ৰেছাৰ বাঢ়িব পাৰে। নাৰ্ভাছ, এনজাইটি, অভাৰথিংকিং দেখা দিব পাৰে। ৰিলেক্স খুবেই প্ৰয়োজন। মেডিটেশ্যন, মিউজিক
বা নেচাৰত সময় কটালে আপোনাৰ ফল ভাল হ'ব। এতিয়া হৈছে প্ৰতিকাৰ। শনিবাৰে গৰীব ব্যক্তিক সহায় কৰক। ওম শম শনিশ্বৰে নমঃ এই মন্ত্ৰটো প্ৰতিদিনে 21 বাৰকৈ জপ কৰিব। কলা তিল দান কৰক। কুম্ভ ৰাশিৰ বাবে মে মাহটো আনপ্ৰেডিক্টেবল হ'লেও আপুনি ধৈৰ্য ধৰি ৰাখিলে সকলো সুইটেবল হেণ্ডেল কৰিব পাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্টত লিখক ষ্টে ক্লাম। এতিয়া আহিছোঁ শেষৰটো ৰাশি, 6 নম্বৰ ৰাশিটো মীন ৰাশি। মীন ৰাশিৰ বাবে মে মাহটো অলপ ইম'চনেল আৰু কনফিউজন হ'ব পাৰে। আপুনি কিছুমান সিদ্ধান্ত ল'বলৈ দেৰি কৰিব পাৰে আৰু সেইটোৱে সমস্যাৰ মূল কাৰণ হ'ব। সাৱধান, শেষলৈকে চাই থাকক। টকা পইচাৰ ক্ষেত্ৰত মে মাহটো আপোনাৰ বাবে ধন সম্পৰ্কীয় বিষয়ত অলপ সমস্যা দেখা দিব। কোনো পে'মেণ্ট ডিলে হ'ব পাৰে বা টকা ক'ৰবাত ফাঁচি থাকিব পাৰে। আপুনি বেছি ভৰসা কৰি কাকো টকা দিলে সমস্যাত পৰিব পাৰে। এই সময়ত লোন বা ইনভেষ্টমেণ্টত সাৱধান থাকিব। মাহৰ শেষৰ ফালে অলপ ইম্প্ৰুভমেণ্ট দেখা যাব। কৰ্মক্ষেত্ৰত ফ'কাছ কমি যাব পাৰে। আপুনি নিজৰ কামত মন দিব নোৱাৰাৰ বাবে ডিলে হ'ব পাৰে। বছ বা ছিনিয়ৰ আপোনাৰ ওপৰত সন্তুষ্ট নাথাকিব পাৰে। এই সময়ত ডিষ্ট্ৰেকশ্যন এৰাই চলাটো খুবেই গুৰুত্বপূৰ্ণ। জব চেঞ্জ কৰাৰ চিন্তা কৰিলে এই মাহত অপেক্ষা কৰাটো ভাল হ'ব। প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত ইম'চনেল পেইন দেখা দিব পাৰে। আপুনি বেছি আশা কৰি হতাশ হ'ব পাৰে। অলৰেডি ৰিলেশ্যনশ্বিপত থকাসকলৰ বাবে ভুল বুজাবুজি আৰু ডিষ্টেঞ্চ আহিব পাৰে। ছিংগেল লোকসকলৰ বাবে পাষ্ট ৰিলেশ্যনশ্বিপৰ কথা মনত পৰি থাকিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত মে মাহত আপোনাৰ এনাৰ্জি লেভেল অলপ কমি থাকিব পাৰে। লেজি অনুভৱ কৰিব পাৰে বা মটিভেশ্যন কমি যাব পাৰে। টোপনিৰ সমস্যা পূৰা নোহোৱাৰ বাবে হেল্থি ৰুটিন ফ'ল' কৰা খুবেই প্ৰয়োজন। ৱাটাৰ ইনটেক বেছি কৰক। প্ৰতিকাৰ, বৃহস্পতিবাৰে হালধীয়া বস্তু দান কৰক। ওম গুৰু নমঃ জপ কৰক। গৰু বা গৰীব ব্যক্তিক খাদ্য দিয়া। মীন ৰাশিৰ বাবে এই মাহটো অলপ কঠিন হ'লেও আপুনি যদি নিজৰ ওপৰত বিশ্বাস ৰাখে তেন্তে সকলো প্ৰব্লেম পাৰ কৰিব পাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু কমেণ্টত লিখক ষ্টে ষ্ট্ৰং। ধন্যবাদ।